গাইছ আজি আমি গৈ আছোঁ পথাৰলৈ আৰু সেয়া চাহ লৈ গৈছোঁ বিস্কুট সান্দহগুড়ি গোল কৰা আৰু সেয়া চাহ আৰু সেয়া কাপ আমি গৈ আছোঁ পথাৰলৈ আজিৰ পৰা আমাৰ কঠীয়া তোলা আৰম্ভ তো জেঠ মাহতে আমাৰ ৰুই পেলাম বুলি কৈছে বৰ্তাই সেইকাৰণে আমি গৈ আছোঁ চলো গাইছ এয়া হৈছে ৰঞ্জিত কঠীয়া কিন্তু চাপৰ হ'ল কিন্তু প্ৰতি বছৰে মই দেখি আহিছোঁ মানে ওখ নহয়েই মানে একদম চাপৰকৈ ৰোৱা হয় আৰু আগতীয়াকৈ ৰুব লাগে জেঠ মাহতে ৰুব লাগে আৰু কাটোতেও হেৰি কি বুলি কয় আগতীয়াকৈ কাটা হয় সেইকাৰণে আমাৰ প্ৰতি বছৰে কৰা হয় আৰু চাউলটো বহুত ধুনীয়া আৰু খাবলৈ বহুত ভাল সেইকাৰণে আমাৰ প্ৰতি বছৰে কৰা হয় আৰু তো সেয়া আমাৰ ষ্টাৰ্ট হৈছে আৰু আজিৰ পৰা তো আপোনালোকৰো এনেকৈ ৰুবলৈ হৈছে নেকি প্লিজ কমেণ্ট কৰিব তো আমাৰ সেয়া আজিৰ পৰা ষ্টাৰ্ট তো কিন্তু সেয়া তুলোতে অলপ দিগদাৰ হৈছে চাগে চাপৰ হ'লে দিগদাৰ হয় ন তুলিবলৈ কঠীয়া তুলিবলৈ চাহ খোৱা নাই আৰু মুখে চাই আছেগে আৰু খুৱাওক নাই মোক লাজ কৰিছে ঠিকে আছে নে চাহটো ঠিকে আছে এটা কাম কৰিব লাগিব ফুটফুটক আজি কঠীয়া তুলিব দিম দিনৰ দিনটো তাৰপিছত পেটটো কমোৱাম পাৰিবা নাই গাধ পেটটো চা না এই দেখা নাই ন ন্যায়ীহঁতৰ চিলিম টিগাৰ হৈ আছে গাইজ চাপৰ কঠীয়া কেনেকৈ তুলিব লাগে মই টিউটৰিয়েল দিম আহক এইফালে আহক কেমেৰামেন অকণমান ওচৰলৈ কেনেকৈ তুলিব লাগে হাতখন যে ফাৰ্ষ্টতে এনেকৈ কৰিব লাগিব এনেকৈ এবাৰ চাফা কৰিব লাগিব তাৰপিছত এনেকৈ এডাল দুডালকৈ উঠাব লাগিব গাইজ নহ'লে মাজতে টুকুৰা হৈ যায় তাৰপিছত কঠীয়াটো কিন্তু ইয়াত ভৰিত মাৰিব নালাগিব এনেকৈ হাতত মাৰিব লাগিব ইজি পুৰা ইজি আৰু এনেকৈ 3বাৰ মাৰিব লাগে সেয়া হৈ গ'ল গাইজ ধুনীয়া টিউটৰিয়েল কঠীয়া তোলাখিনি এতিয়া বান্ধিব লাগিব ন এনেকৈ ডাঙৰকৈতো বান্ধিব নোৱাৰিম সেইকাৰণে এনেকৈ কৰি অকণমান এনেকৈ পকাব লাগিব দেই ফাৰ্ষ্টতে এনেকৈ পকাব লাগিব কঠীয়াটো তাৰপিছত পকাই কিনে তাৰপিছত এনেকুৱা ৰছী লাগিব সেইটো কি হয় দৈ পাতি ৰছী তাৰপিছত এনেকৈ বান্ধি কিনে এপাক ঘূৰাই কিনে মানে এপাক নহয় এনেকৈ দুপাক আৰু ঘূৰাব লাগিব আৰু তাৰপিছত এনেকৈ ঘূৰাব লাগিব দেখিছেনে গাইজ কেমেৰামেন ভালকৈ দেখুৱাই দিয়া তাৰপিছত এনেকৈ কৰি কিনে এনেকৈ থ'ব লাগিব তাৰপিছত টিকাত এনেকৈ মাৰিব লাগিব তাৰপিছত এনেকৈ বহাব লাগিব তুমি ইয়াত বহি থাকা দেই আৰু তোমাৰ লগৰ এজনীমান উলিয়াই ল'ম মই যাওঁগে মানে আপোনালোকৰ কাৰণে মই খানা চানা বনাই লওঁগে তাৰপিছত আকৌ লগ পাম হা জোক চোক আছে বাই যাওঁগে মানে বেছি দূৰ নহয় আমাৰ কঠীয়া তোলা জেগাটো হেৰি কি বুলি কয় ঘৰ পিছফালে তাৰপিছত আলহী আহিছে আজি এতিয়া ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব লাগিব আলহীক আজি কচু খুৱাম তো আজিৰ পৰা ষ্টাৰ্ট আমাৰ তো খেতি যদি আমাৰ আৰম্ভ হয় তো আৰু উপায় নাই আৰু ইফালে দৌৰা-দৌৰি কৰিব লাগিব আৰু এইফালে চাহ দিব লাগিব এইফালে ভাত দিব লাগিব সেনেকুৱাই আৰু সেয়া ছাগলী খতম এই ছাগলীকেইটা যে সঁচাকৈ দেই মোৰ ফুল হেক কৰি দিলি তহঁতি হাই কাৰ ছাগলী ৰে গাইজ
ছাগলীটো কিবা নিচিনা গোন্ধাইছে হা